গুৱাহাটী মহানগৰীত পুনৰ এনকাউণ্টাৰ আৰক্ষীৰ টাৰ্গেট কুখ্যাত বাইক চোৰ 29 জানুৱাৰীত হাতীগাঁৱৰ বনফুল নগৰৰ বৃদ্ধাৰ ধন কাঢ়ি নিয়া জুৱেল খানৰ পাছত গুলিবিদ্ধ হ'ল কুখ্যাত বাইক চোৰ দিব্যজ্যোতি শইকীয়া মঙলবাৰে নিশা 7 বজাত 6 মাইলৰ গোপন আস্তানাৰ পৰা বহিষ্ঠ আৰক্ষীয়ে দিব্যজ্যোতি শইকীয়াৰ লগতে গ্ৰেপ্তাৰ কৰিছিল অজয় সিং ডিপুটেৰন নামৰ 3টা বাইক চোৰক এওঁলোকে মানে গোটেই গুৱাহাটীতে যথেষ্টখিনি বাইক চুৰ কৰি বাহিৰে য'তে ত'তে বিক্ৰী কৰি থাকে আৰু পাছত ধৰাৰ পাছত দিব্যজ্যোতি শইকীয়া আৰু অজয় সিঙে ক'লে যে তেওঁলোকে আৰু গাড়ী তেওঁলোকে উদ্ধাৰ কৰি দিব পাৰিব আৰু সেইটোৰ কাৰণে তেওঁলোকে আমাক লৈ যায় যোৰাবাটৰ 13 মাইলৰ অঞ্চললৈ এটা গোপন ঘাটিত নিশাৰ ভাগত চুৰি কৰা বাইক মজুত কৰা ঘাটি দেখুৱাবলৈ দিব্যজ্যোতি আৰু অজয়ে যোৰাবাটৰ 13 মাইললৈ লৈ গৈছিল আৰক্ষীক হাবিৰাগুৰা অঞ্চলটোত উপস্থিত হোৱা মাত্ৰকে আৰম্ভ হ'ল বাইক চুৰৰ গেঙৰ শিলাবৰ্ষণ আৰক্ষীৰ দলটো ইটা শিলৰ দলিৰ মুখামুখি হোৱা মাত্ৰকে পলোৱাৰ চেষ্টা কৰিলে দিব্যজ্যোতি শইকীয়াই আৰক্ষীৰ বেহুভেটি দিব্যজ্যোতি অন্ধকাৰত মিলি যোৱাৰ পূৰ্বেই গৰজি উঠিল পিষ্টল শূন্যলৈ দুজাই গুলী চলায়ো কৰায়ত্ব কৰিব নোৱাৰাত ভৰিত গুলিয়াই দিব্যজ্যোতিক বগৰাই দিলে আৰক্ষীয়ে জংগল টাইপৰ জায়গা আছিলে মাজে মাজে ঘৰ আছিল মাজে মাজে জংগল আছিলে সেই জংগলৰ পৰা মানে যথেষ্ট শিলাবৰ্ষণ হয় আমাৰ পুলিচৰ টিমটোলৈ সেই শিলাবৰ্ষণ হোৱাৰ পাছত মানে দিব্যজ্যোতি শইকীয়াই সেইটোৰ মানে চান্স লৈ তেখেতে পলাবলৈ চেষ্টা কৰাৰ লগে লগে পুলিচে নিজৰ ডিফেন্সৰ কাৰণে যেহেতু শিলাবৰ্ষণ হৈ আছিলে দুজাইমান গুলি ওপৰলৈ মাৰে আৰু তাৰপিছত দিব্যজ্যোতি শইকীয়াক পুনৰ কৰায়ত্ব কৰিবৰ কাৰণে তেখেতে ভৰিলৈ এম কৰি গুলিবৰ্ষণ কৰে আৰু তাৰ পাছত দিব্যজ্যোতি শইকীয়াক পুনৰ কৰায়ত্ব কৰি লোৱা হয় আৰক্ষীৰ গুলিত আহত হোৱা দিব্যজ্যোতি শইকীয়াৰ লগতে হতাহতিত আহত হোৱা নাৰায়ণ চেত্ৰী নামৰ কনিষ্টবলজন সম্প্ৰতি চিকিৎসাধীন হৈ আছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত এইটো দিব্যজ্যোতি শইকীয়া এটা গেং আছিলে তেওঁটো প্লেনেই আছিলে যে মানে কি সেই জাগালৈ লৈ তেওঁক কালি 6 মাইলৰ ওচৰৰ পৰা ধৰা হৈছিলে ধৰাৰ পাছতেই তেওঁক সেই জাগালৈ লৈ যোৱা হৈছিলে আৰু ইতিমধ্যে তেওঁৰ বাকী গেংসকলেও তাতে মানে আপোনাৰ অলপমান প্ৰস্তুত হৈ আছিল যাতে তেওঁক মানে মোকলাই নিব পৰা যায় আৰু কালি দিব্যজ্যোতি শইকীয়াক ধৰাৰ সময়তো ইভেন তেখেতে পুলিচলৈ দাখন লৈ খেদি আহিছিলে মাজুলীৰ দিব্যজ্যোতি শইকীয়াৰ বিৰুদ্ধে গুৱাহাটীৰ থানাই ৰুজু হৈ আছে গাড়ী আৰু বাইক চুৰিৰ গোচৰ 2 বছৰ পূৰ্বে যোৰাবাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দিব্যজ্যোতি আনকি মঙলবাৰে নিশা গ্ৰেপ্তাৰৰ পূৰ্বে দা জোকাৰি আৰক্ষীলৈ খেদা মাৰি আহিছিল দিব্যজ্যোতিয়ে সেইহেন কুখ্যাত বাইক চুৰৰ আস্তানাৰ পৰা বহিষ্ঠ আৰক্ষীয়ে জব্দ কৰিছে 2খন বাইক আৰু স্কুটিৰ লগতে যিকোনো বাইক কিংবা স্কুটিৰ তলা খুলিব পৰা এপাত মাষ্টাৰ কি গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা মুকলি হ'লেই দিব্যজ্যোতিক লগত লৈ বাইক চুৰৰ ঘাটিত পুনৰ চলিব অভিযান বাইক চুৰৰ ঘাটিত পুনৰ অভিযান চলোৱাৰ সম্ভাৱনা আছে মহানগৰ আৰক্ষীয়ে বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ